আমি অসম জাতীয় পৰিষদে বিশেষকে পঞ্চায়ত নিৰ্বাচনৰ পৰা বিধানসভা নিৰ্বাচনলৈকে এটা কৰ্মসূচী আমি এটা তৈয়াৰ কৰিছো। কাৰণ গোটেই নিৰ্বাচনী যাত্ৰাটোৰ আৰম্ভণি বা আধাৰ প্ৰস্তুত হ'ব পঞ্চায়ত নিৰ্বাচনৰ পৰা। গতিকে আমি সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ লগে লগে আমি ৰাজনৈতিকভাৱে মানুহৰ মাজত কেনেকে সোমাব পাৰো, বিশেষকে ইছ্যু বেছ আমি কি কৰিব খুজিছো, আমাৰ পৰিকল্পনা কি, আৰু চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পালন কৰাত ক'ত ক'ত বিফল হ'ল, কোনবোৰ বিষয় আচলতে যেনেধৰণে তেওঁলোকে কৰিম বুলি কৈছিলে কৰিব নোৱাৰিলে, চৰকাৰৰ বিফলতাৰ খতিয়ান লৈ কেনেকে মানুহক তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি পালন নকৰিলে, কেনেকে ঠগিলে, প্ৰতাৰণা কৰিলে, তাৰ উপৰিও আমাৰ কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে বিভিন্ন বিষয়ক লৈ। বিশেষকে আমি ঘটি থকা যিবোৰ দুৰ্নীতিয়ে হওক বা বিভিন্ন ধৰণৰ কেলেংকাৰী কথা হওক বা আন যিবোৰ কথা বতৰা, এইবোৰত আমি কেনেধৰণে মোকাবিলা কৰিম ভৱিষ্যতে সেই সম্পৰ্কত এটা মানুহৰ মাজলৈ যোৱাৰ এটা পৰিকল্পনা কৰিছো। আজি ক'ত ক'ত তেওঁলোকে প্ৰতিনিধিবোৰ তেওঁলোকে নিৰ্বাচন কৰিছে বা সাংগঠনিক ভেটি ৱাৰ্ড পৰ্যায়লৈকে হৈছে নাই, নিকট কপীয়া ভাতৃভগ্নী সংগঠনবোৰ হৈছে নাই, বা একমহীয়া প্লেন যিটো জানুৱাৰী মাহটো নতুন বছৰত কেনেকে হ'ব, যিহেতু আমি 25 চনটো আমাৰ সাংগঠনিক সম্প্ৰসাৰণৰ বৰ্ষ হিচাপে আমি ইতিমধ্যে ঘোষণা কৰিছো প্ৰতিষ্ঠা দিৱসত। গতিকে এইটো আমাৰ কাৰণে খুব ক্ৰুচিয়েল সময়, খুব এটা গুৰুত্বপূৰ্ণ সময়। গতিকে আমি আমাৰ সাংগঠনিক কথা বতৰাবোৰ মানুহৰ মাজত লৈ যাবৰ কাৰণে, গতিকে জানুৱাৰী মাহৰ ভিতৰত আমাৰ এখন লক্ষ্য আছে, বিন্নাকান্দি সমষ্টিত এখন জনসভা কৰিম। তাৰ আগত জানুৱাৰী মাহটোৰ ভিতৰত য'ত য'ত আমাৰ বাকী আছে সকলো ৱাৰ্ডৰ সমিতি লাগে যাতে সম্পূৰ্ণ হয়। 29খন পঞ্চায়তৰ 290টা ৱাৰ্ডত 290খন ৱাৰ্ড কমিটি কৰি আমি যিহেতু পৰৱৰ্তী দিনসমূহত ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ কথা কৈ আছো, পোষকতা কৰি আছো, কিন্তু আমি 290টা ৱাৰ্ডতে প্ৰস্তুতি চলাম। কাৰণ মূৰকত গৈ কি হয়, কাৰণ উপ নিৰ্বাচনটো তেনেকুৱা ধৰণৰ এটা আমি প্ৰস্তাৱ ৰাখিছিলো, কিন্তু পিছত নহল। গতিকে প্ৰস্তুতিটো 290তে থাকিব। পৰৱৰ্তী দিনসমূহত আমি কেনেধৰণে গোটেই কথাটো আগবঢ়াম সেইটো আলোচনা কৰিব। আমাৰ লক্ষ্যটো আমি আমাৰ প্ৰস্তুতিটো সকলোতে চলাইছো, কিন্তু আমি এইটো বিশ্বাস কৰো যে ঐক্যবদ্ধতাৰেহে বিজেপিৰ দৰে শক্তিক পৰাভূত কৰিব পাৰি, যিটো দল অতি ধনৱন্ত, যিটো দলে বিভিন্ন ধৰণে মানুহক হিতাধিকাৰী আঁচনিয়ে হওক, আন বিভিন্ন পৰিকল্পনাৰে তেওঁলোকক ৰাইজক মহাচন্ন কৰি ৰাখিছে। গতিকে তেনেকুৱা ৰাজনৈতিক দল বা তেনেকুৱা এটা তেওঁলোকৰ কূট কৌশলৰ বিৰুদ্ধে যুঁজিবলৈ হলে মূল শক্তিটো কিন্তু একতা। এইটো নহলে বেয়া ফলাফল আহে। এইটো উপ নিৰ্বাচনে কৈছে, এইটো হাৰিয়ানাৰ নিৰ্বাচন আৰু মহাৰাষ্ট্ৰৰ নিৰ্বাচনে কৈছে, তাৰ আগত মধ্যপ্ৰদেশৰ নিৰ্বাচন আৰু ৰাজস্থানৰ নিৰ্বাচনে কৈছে যে ভোট বিভাজন যেতিয়া 2% বা 3% হয়, তেতিয়াও ফলাফলটো চৰকাৰী পক্ষৰ অনুকূলে যায়, বিৰোধীয়ে তাৰ পৰা লোকচান হয়। গতিকে নেতিবাচক ফলাফল আহে। এই কথাটোৰ অভিজ্ঞতাৰ পৰা শিক্ষা সকলোৱে ল'ব লাগিব। ৰাইজে কৈছিলে উপ নিৰ্বাচনত যে একতাৰে যুঁজা, ৰাইজৰ আহ্বানটো নুশুনাৰ কাৰণে ৰাইজে প্ৰত্যাখ্যান কৰিলে। আনকি যিটো চামগুৰি সমষ্টি, যিটো জিকাৰ সম্ভাৱনা আছে, তাতো খুব বেয়াকে হাৰিল। বা অকল কংগ্ৰেছ দলে নহয়, CPI-MLকো প্ৰত্যাখ্যান কৰিছে যে একতাৰে যুঁজা নহলে আমি কেতিয়াও কোনো কাৰণতে আমি সমৰ্থন নকৰোঁ। আপুনি যেহেতু কৈছে আপোনাৰ লক্ষ্যস্থান 2025টো আপোনাৰ 2026টো হয়, তাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে, কিন্তু দেখা গৈছে যে আজিৰ দিনটোত চবতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে তেজপুৰত আপোনালোকৰ দলৰ কেইবাজনো পদত্যাগ কৰিছে বা পদবী হেৰি কৰিছে, কি ক'ব? সেইবোৰতো ৰাজনৈতিক দলত থাকেই। গতিকে আমি আমাৰ লক্ষ্য লৈ আমি আগবাঢ়ি গৈ আছো। আমাৰ সংগঠন সম্প্ৰসাৰণ কৰিবৰ কাৰণে আগতেও আমাৰ দলৰ পৰা মানুহ গৈছে ওলাই, কিন্তু আমাৰ মূল কথাটো হ'ল যে আমি যিসকল জাতীয়তাবাদী আদৰ্শটো হৃদয়ংগম কৰিছে, যিসকল চৰকাৰী প্ৰলোভন বা বেলেগৰ বিভাজনৰ ৰাজনৈতিক ষড়যন্ত্ৰ ধৰি দিয়া নাই, এনেকে 4, 5টা 6টা দল সলনি কৰি থকা বহুত নেতা ইফাল সিফাল হৈ থাকে। গতিকে সেইটো আমি বৰ গুৰুত্ব দিয়া নাই, কাৰণ প্ৰভাৱ পৰিব নেকি? কি প্ৰভাৱ পৰিব? মূল আদৰ্শগতভাৱে যি শক্তিশালী আমি সংগঠন আৰু মানুহ আহিছে, আকৰ্ষিত হৈছে। জাতীয়তাবাদী ৰাজনৈতিক ধাৰাটোতো অসমত কেতিয়াও শেষ হৈ যোৱা নাই। এটা ৰাজনৈতিক দলে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰাৰ কাৰণে মানুহ অকমান অনাস্থাৰ মাজলৈ আহিছে, বিশ্বাসহীনতাৰ পৰিৱেশ এটা আহিছে। কিন্তু তাৰ পিছতো যোৱাবাৰ জানো আমি 90 দিনত ইলেকশ্যন খেলোতে আমাক 7.5 লাখ মানুহে ভোট দিয়া নাই? আমাক 10,000তকৈ বেছি ভোট দিয়া সমষ্টি জানো 34টা পৰা 41টা নহয়? মানুহে আছে, কিন্তু
বিশ্বাসৰ পৰিৱেশলৈকে লৈ যাবলৈও যুঁজিব লাগিব। আৰম্ভণি আঞ্চলিক দল বহুত প্ৰত্যাহ্বান থাকে, বহুত জটিলতা থাকে, তাৰ মাজত আমি নিজৰ আদৰ্শটো বুকুত বান্ধি কাম কৰি জাতীয়তাবাদী কেডাৰ সৃষ্টি কৰা যিটো ৰাজনৈতিক পেছাদাৰিত্ব লাগে, সেই পেছাদাৰিত্ব আনিবৰ কাৰণে চেষ্টা কৰি আছো। জাতীয়তাবাদী আঞ্চলিক দলবোৰৰ পেছাদাৰিত্বটোৰ অভাৱ আছে, আপোনালোকে এইটো অস্বীকাৰ কৰি লাভ নাই। যেনেকে বিজেপিয়ে খুব প্ৰফেচনেলি ডিল কৰে গোটেই কথাটো, আমি স্বাধীনতাৰ পিছৰ পৰা আমাৰ ৰিজনেল ফ'ৰ্চবোৰে বিশেষকৈ অসমত দক্ষিণাত্যত হৈছে, দক্ষিণাত্যত সোমাবই পৰা নাই বেলেগ দল ৰাষ্ট্ৰীয় দলবোৰ, কিন্তু আমি কৰিব পৰা নাই। এইবাৰ প্ৰফেচনেলিজিমটো আনিবৰ কাৰণে ফুল ট্ৰেইনড ৱৰ্কশ্বপ কৰি জাতীয়তাবাদী আদৰ্শ লৈ আগবাঢ়িব লাগিব, আৰু গতিকে সেইধৰণে আমি পৰিকল্পনা কৰিছো। দেখা গৈছে যে অখিল গগৈ যিহেতু হোজাইলৈ আহিছিলে আৰু আপোনালোকে যিহেতু কৈছে যে গোটেইবোৰ মিলি বিজেপিৰ বিৰুদ্ধে আপোনালোকে একত্ৰভাৱে যুঁজ দিয়া আপোনালোকৰ এতিয়াও সময় আছে বা আছে বুলি ক'লে, কিন্তু অখিল গগৈ আহি মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে বেয়াকে কৈ গ'ল। আজিও ৰাইজৰ মাজত বা ষ্টুডেণ্টৰ আগত বদৰুদ্দিনে অখিলৰ বিৰুদ্ধে বৰ বেয়াকে মন্তব্য প্ৰদান কৰিছে। আচলতে এইটোৱে আপোনালোকৰ ঐক্যৰ মাজত আপোনালোকে কৈ আছে যে আজমলটো বিজেপিৰ বি টিমে হয়, এইটোতো কোনো আৰু অনস্বীকাৰ্য, মানে এইটো সকলোৱে গমেই পাইছে ইতিমধ্যে। গতিকে আজমল চাহাবক এতিয়া কোনো মানুহে, বিশেষকে ধৰ্মীয় সংখ্যালঘু ৰাইজে কোনো আঁকোৱালি নোলোৱাৰ পৰিৱেশ এটা হৈ গ'ল। তেওঁলোকে বুজি পালে যে তেওঁ ব্যৱসায়টোৰ কাৰণে তেওঁ এইটো এটা ৰাজনৈতিক এটা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। মানে আঁতৰৰ ব্যৱসায় চলাই থাকি পইচা ঘটিবৰ কাৰণে ৰাজনীতিটো তেওঁৰ এটা জাৰিয়া বুলি কয় যে, এটা অৱলম্বন এটা, এইটো বুজি পাইছে। গতিকে বাকী ৰাজনৈতিক দলসমূহক একত্ৰিত কৰিব লাগিব। কথা বতৰাটো বিভিন্ন ধৰণৰ হৈ আছে, আপোনালোকে দেখিছেই উপ নিৰ্বাচনৰ সময়ত আক্ৰমণ প্ৰত্যাক্ৰমণ চলিছে, কিন্তু তাৰ পাছতো এটা কথা পুনৰ ক'ব খোজো যে একতাৰে যুঁজিব লাগিব। ডিফাৰেন্স অফ মানে আইডিঅলজি আমাৰ আছে, আদৰ্শগত আমাৰ পাৰ্থক্য কংগ্ৰেছৰ লগত আছে 100 বাৰ কম। বাওঁপন্থী ৰাজনৈতিক শক্তিৰ লগতো আমাৰ আদৰ্শ আৰু দৰ্শনৰ বহুত পাৰ্থক্য, কিন্তু সময়ৰ যিটো আহ্বান আৰু ভোট বিভাজন ৰোধ কৰিবৰ কাৰণে একতাৰে যুঁজিব। এতিয়া আপোনালোকৰ লগত অখিল গগৈ বা কংগ্ৰেছৰ হওক অখিল গগৈ হওক সম্পৰ্কটো অটুট ৰাখিছে নাই, সেইটোতো আমি চেষ্টা চলাই আছো। মইতো আপোনালোক দেখিছে, মোৰ ষ্টেটমেণ্টটো দেখিছে, মই গোটেই কথাটো সকলো দলক এক কৰিবৰ কাৰণে আমাৰ প্ৰচেষ্টা অব্যাহত আছে। নহলে মানুহে হতাশ হৈ নিৰাশাৰ পৰিৱেশ এটা সৃষ্টি হ'ব, আৰু আশাবাদী ৰাজনৈতিক যিটো পৰিৱেশ বাতাবৰণ, সেইটো মানুহৰ পৰা সম্পূৰ্ণৰূপে নাইকিয়া হৈ যোৱাৰ এটা পৰিৱেশ।